আশা নেহেৰুৱাব। আপুনি ছাত্ৰ, শিক্ষক, কৃষিজীৱী, চাকৰিজীৱী, ড্ৰাইভাৰ, পেঞ্চনাৰ, ৰাজনীতিক, বিজ্ঞানী যিয়ে নহওক কিয়, আশাই আপোনাক আপোনাৰ বাটলৈ, আপোনাৰ লক্ষ্যলৈ লৈ যাব। আপুনি যদি অসুস্থ হয়, আপুনি যদি বাৰে বাৰে বেমাৰৰ চিকিৎসা কৰিও আপুনি সুস্থ হৈ উঠিব পৰা নাই, আপোনাৰ যদি যথেষ্ট বয়স হৈছে, আপোনাৰ সন্তানে আপোনাক, ওচৰ চুবুৰীয়াই আপোনাক অৱহেলা কৰিবলৈ লৈছে, আপোনাৰ ঘৰখনে আপোনাক অৱহেলা কৰিবলৈ লৈছে, আপুনি আশা নেহেৰুৱাব। কৃতজ্ঞতা এক ডাঙৰ গুণ। কৃতজ্ঞ মানুহৰ হৃদয়খন উজ্জ্বল হৈ উঠে। কৃতজ্ঞতাই মস্তিষ্কক আশা দেখুৱায়। মানুহৰ প্ৰতি কৃতজ্ঞতা। আপুনি যদি আস্তিক মানুহ, আপোনাৰ স্ৰষ্টাৰ প্ৰতি কৃতজ্ঞতা, আপোনাৰ চৌপাশৰ যি আয়োজন, দিনৰ পোহৰ, ৰাতিৰ এন্ধাৰ, চৰাই চিৰিকটি, যত যি আছে জীৱনৰ উপকৰণ, সকলোৰে প্ৰতি আপুনি কৃতাৰ্থ হওক। আপুনি যদি আস্তিক নহয়ও, তথাপি এই আয়োজন যে বৃথা নহয়, এই আয়োজনে যে আপোনাক উপকৃত কৰিছে, তাৰ প্ৰতি আপুনি কৃতাৰ্থ হওক। কৃতাৰ্থ হওক আপোনাৰ বিগত জীৱনৰ প্ৰতি। জীৱনে আপোনাক কি দিলে, আপোনাৰ জীৱনে আপোনাক এই পৰ্যায়লৈ লৈ আহিছে। আপুনি যিহেতু ইমান পৰ্যায়লৈ আহিব পাৰিছে, সন্মুখৰ বাটো আপুনি পাই যাব পাৰিব। সন্মুখৰ বাট আপুনি এই মুহূৰ্তত বাটেই দেখা নাই, এন্ধাৰে এন্ধাৰ দেখিছে, কোনো পোহৰ দেখা নাই, এন্ধাৰে আপোনাক আৱৰি আছে। আপুনি মন কৰিলে চাব, ইয়াতকৈ গভীৰ এন্ধাৰৰ বাট ফালি আপুনি ইতিমধ্যেই বহুদূৰ বাট আগবাঢ়ি আহিছে। সন্মুখৰ এন্ধাৰো আঁতৰি যাব। টাইম ইজ দ্য বেষ্ট হিলাৰ। আপুনি কাকো বৈৰী বুলি, আপুনি কাকো শত্ৰু বুলি, আপোনাৰ প্ৰতিপক্ষ বুলি, মানুহক অৱহেলা, মানুহক অৱজ্ঞা, মানুহক আপোনাৰ প্ৰতিপক্ষ বুলি থিয় কৰোৱা যি মনোভাৱ আছিলে, আজিৰে পৰা, এতিয়াৰে পৰা সেই মনোভাৱ আপুনি পৰিত্যাগ কৰক। আপুনি সকলোকে সহযোগী বুলি ভাবিবলৈ লওক। তেওঁলোকক আপুনি সতৰ্কতাৰে পৰ্যবেক্ষণ কৰক। তেওঁলোকৰ কৃতজ্ঞতাৰ কথা, তেওঁলোকৰ উপকাৰৰ কথা আপুনি স্বীকাৰ কৰক। কোনোবা নহয় কোনোবা প্ৰকাৰে আপুনি তেওঁলোকৰ দ্বাৰা উপকৃত হৈছে। যদিও কোনোবাই আপোনাক দেখ-দেখকৈ প্ৰতিৰোধ কৰিছে, দেখ-দেখকৈ আপোনাৰ প্ৰতিকূলে গৈছে, আপুনি হয়তো তেওঁলোকৰ কামবোৰ, তেওঁলোকক আপুনি সৎ ব্যৱহাৰ কৰিব পৰা নাই। তেওঁলোকৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্ব, আপোনাৰ যোগ্যতাই আপোনাক হয়তো ক'ৰবাত আঁতৰাই ৰাখিছে। আপোনাৰ যি যোগ্যতা আছে, আপোনাৰ দক্ষতা আছে, সেই দক্ষতাই তেওঁলোকক ঢুকি পোৱা নাই। সেইবাবেই আপুনি তেওঁলোকক প্ৰতিপক্ষ বুলি ভাবিছে। আপোনাৰ যোগ্যতাৰে, আপোনাৰ দক্ষতাৰে ওপৰলৈ উঠি যোৱাৰ চিৰি যিটো, সেইটোৰে আপুনি বহু দূৰলৈ যাব পাৰিলেহেঁতেন। ঈগলৰ কথা ভাবক। ঈগল যি পৰ্যায়লৈ উৰিব পাৰে, আপুনি ঈগলতকৈ মানুহ হিচাপে আপোনাৰ মন, মস্তিষ্ক, আপোনাৰ মনোজগত, আপোনাৰ কল্পনাৰ জগত ঈগল চৰাইতকৈ কম নহয়। ঈগলতকৈ আপোনাৰ দক্ষতা কম নহয়। ঈগলৰ কথা ভাবক। ঈগল এনেকুৱা চৰাই, চৰাইত ৰজা ঈগল যি পৰ্যায়লৈ উৰে আকাশৰ ওপৰলৈ, তাত আন কোনো চৰাই থাকিব নোৱাৰে। আন কোনো চৰাইয়ে খতুৰালিও কৰিব নোৱাৰে। ঈগল যেতিয়া উৰি ওপৰলৈ যায়, কোনো কোনো চৰাইয়ে তাক খুটিয়াবলৈ আহে। সেইপিনে কিন্তু ঈগলে সেই চৰাইৰ সৈতে কাজিয়া কৰিবলৈ নাযায়। কাজিয়া কৰিবলৈ গ'লে তাত সময় অপচয় হ'ব। তাতকৈ ওপৰলৈ উঠি যোৱাই বুদ্ধিমানৰ কাম। সেইকাৰণে কৈছে, সিংহৰ কথা কৈছে যে তুমি কিয় ৰজা? বহুত শক্তিশালী প্ৰাণী আছে,
বনৰ প্ৰাণী জন্তু বহুত জন্তু আছে। হাতীৰ দৰে জন্তু আছে, বাঘৰ দৰে তীব্ৰ বেগী আছে, শিয়ালৰ দৰে ধূৰ্ত বুদ্ধি আছে। তাৰ মাজতে সিংহ কিয় বড় ৰজা? কৈছে যে মই এইবাবেই ৰজা কাৰণ মই ভাবোঁ মই ৰজা। সেয়ে আপুনি ভাবক, আপুনি সুস্থ, আপুনি সবল, আপুনি পাৰিব, সমস্যাসমূহ আঁতৰাব পাৰিব। আপুনি সকলোৰে ঊৰ্ধ্বত, আপুনি বিশেষ বুদ্ধিৰে বুদ্ধিমান, আপুনি বিশেষ জ্ঞানেৰে জ্ঞানী, আপোনাৰ বিশেষ সুকীয়া মন আছে, মগজু আছে, আপোনাৰ জগতখন সুকীয়া। আপুনি সুকীয়া ধৰণে অধ্যয়ন কৰিব পাৰে, পৰ্যবেক্ষণ কৰিব পাৰে, কাম কৰিব পাৰে। আপোনাৰ শৰীৰৰ ছিষ্টেমটোও বেলেগ। গতিকে আপুনি সুকীয়া ধৰণে জীৱন যাপন কৰিবৰ কাৰণে আগবাঢ়ি আহক, আগবাঢ়ি যাওক। সুকীয়া বাটেৰে সকলোকে লৈ আপুনি যোৱাৰ কাৰণে চেষ্টা কৰি থাকক। কিন্তু সকলোৱে যদি আপোনাৰ সৈতে নাযায়, আপুনি অকলেই গৈ থাকক ওপৰলৈ, আপোনাৰ পৰ্যায়লৈ, ভালপোৱাৰ মাজেৰে, কৃতজ্ঞতাৰ মাজেৰে। আহক আগুৱাওঁ, আহক পোহৰ বিলাওঁ। ধন্যবাদ।